মেছেজত দিয়া আল্ট্ৰাভাছ কইনৰ কণ্টেক্ট এড্ৰেছটো চেপপাল ৱালেটত কেনেকৈ আপোনাৰ ইম্পৰ্ট কৰিব হা তাৰ প্ৰচেছটো কৰি দেখাইছোঁ। ইয়াৰ বাবে আপোনালোকে আমি চেপপালটো অ'পেন কৰিম। অ'পেন কৰি প্ৰথমতে আপোনালোকে কি কৰিব, যিটো এড্ৰেছ মই হোৱাটছআপত দিছোঁ সেইটো কপি কৰিব হা। কপি কৰি আপোনালোকে তাৰপিছত চেপপালটো অ'পেন কৰিব, ৱালেটটো হা। অ'পেন কৰি এই মেনেজ কইন অপশ্যনটো দেখিছে নহয়, মেনেজ কইনত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে ওপৰত প্লাছ চিন এটা আছে, সেইটো ক্লিক কৰি দিব। চুই দিয়াৰ পিছত কি আহিছে, চিলেক্ট নেটৱৰ্ক চিলেক্ট কৰিবলৈ দিছে। তাৰপৰা নেটৱৰ্কটো চিলেক্ট কৰি ল'ব, ইউবিট বুলি লিখি দিয়ালে আহিয়ে যাব। টাচ কৰি দিব, বহি যাব। দেখিলে ইউবিট স্মাৰ্ট চেণ্ড পইণ্ট নেট বহি গ'ল। কণ্টেক্ট এড্ৰেছ ভৰাবলৈ দিছে। এতিয়া মই এড্ৰেছটো কপি কৰি থোৱা আছে ইয়াত, গতিকে পেষ্ট কৰি দিম। এতিয়া পেষ্ট কৰি দিলোঁ, বহি গ'ল। আৰু দেখিলে আল্ট্ৰাভাছ কইন আহি গ'ল, চিম্বল UVC ডেচিমল 18। তাৰপৰা কনফাৰ্ম কৰি দিব, এডেড হৈ গৈছে। এতিয়া মই বেক কৰি দিছোঁ। দেখিলে নহয়, UVCটো আহি গ'ল। গতিকে এনেকৈ আল্ট্ৰাভাছ কইনৰ কণ্টেক্ট এড্ৰেছটো আপোনালোকে চেপপাল ৱালেটত ইম্পৰ্ট কৰিব পাৰিব। যিহেতুকে মানে আপোনাৰ এতিয়া জানুৱাৰীৰ পৰা মানে ইউবিটৰ উইড্ৰলত আল্ট্ৰাভাছ কইন দিব। গতিকে সকলোৱে আল্ট্ৰাভাছৰ কণ্টেক্ট এড্ৰেছটো চেপপাল ৱালেটত বা মেটামাস্ক যোনে যি ৱালেট চলাই আছে ইম্পৰ্ট কৰি লোৱাটো জৰুৰী। থেংক ইউ।